ভেৰি গুড লাহন আপুনি যিখিনি ইনফো আনিছে সেইখিনি এই কেছটোত বহুত সহায় কৰিব থ্যাংক ইউ ছাৰ ছাৰ মোক মাত্ৰ 2 দিনমান সময় দিয়ক মই এই বৰুৱা পৰিয়ালৰ সকলো ৰহস্য ফাদিল কৰি পেলাম চাওক লাহন আপুনি অলপ দিন ছুটি লৈ লওক ছাৰ চাওক মই জানিছিলোৱেই তোক আজি মই ৰ'ব মই কাৰো মনত দুখ দিব বিচৰা নাছিলো নয়না এইবোৰ কি আপুনি মোৰ লগত এইটো অন্যায় কিয় কৰিলে আপোনাৰ যদি এই বিয়াখনত কোনো মনেই নাছিল আপুনি মোক আগতে নকলে কিয় আৰু নবনিতা তুমিও নয়না 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 শুনচোন মা হে ভগৱান মা মা নয়না শুনচোন হ'ব মা তুমি আৰু মোক এটা কথাও নকবা মোৰ লগত এইবোৰ হোৱাৰ একমাত্ৰ কাৰণ তুমি নয়না নয়না কি হৈছে বাইদেউ নয়না 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 ভাগিনী নয়না দৰ্জাখন খোলাচোন এইবোৰ কি মা আঁতৰত থাক মোৰ পৰা তই আজি প্ৰমাণ কৰি দিলি যিমানে যি নহওক তই মোৰ তেজ নহয় কি মা তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছো মই মোৰ গৰ্ভৰ পৰা জন্ম অকল সমৰকে দিছো কিন্তু তোক তুলি তালি লোৱাৰ পৰা তোক মই সমৰতকৈ কোনো গুণে কম মৰম কৰা নাছিলো আৰু মোৰ মৰমৰ তই এয়া ফল দিলি মোক এইবোৰ আপুনি কি কৈছে সমৰ আপোনাৰ সন্তান নহয় তুলনীয়া সন্তান তাৰমানে অমৰৰ গাত চৌধুৰী বংশৰ তেজ নাই আছে অমৰৰ গাতো মোৰ স্বামী শান্তনু চৌধুৰীৰে তেজ আছে খোৱা বাবা গাখীৰকণ খোৱা মই নাখাও মা তুমি খাব লাগিব নেখালে কেনেকৈ হ'ব মই গাখীৰ খাই ভাল নাপাওঁ ভাল নাপালেও খাব লাগিব তেতিয়াহে পঢ়া শুনা কৰিব পাৰিবা মই নাখাও মা অকমান খোৱা গাখীৰ খোৱা বাবা নাখাও পাপা গাখীৰ খাই ভাল নালাগে আপুনি অসমত কলৈ যাবলৈ ওলাইছে অফিচৰ কামত মই বাহিৰত যাব লাগিব ওলাই দেউতা পুতলা গাড়ী আনিব লাগিব পুতলা লাগে তোমাক মই ঢেৰ পুতলা আনি দিম পুতলা লাগিব পুতলা গাড়ী লাগিব
হেল্ল'। আপোনাৰ দৰে মানুহ খুব কমেই আছে মেডাম। আপোনাৰ স্বামীৰ প্ৰতাৰণাৰ পাছতো যে আপুনি তেওঁৰ দ্বিতীয় পত্নী সন্তানক আপুনি আঁকোৱাই ল'ব লৈছে, সেইটোৱে বহুত ডাঙৰ কথা। মোৰ স্বামীয়ে মোক ফাঁকি দিছে, তাতে কণমানিটোৰ কি দুখ। কি? মা কি হ'ল? মা কিয় কান্দিছে মা? বাবা আপুনি মোক এৰি থৈ কিয় এনেকৈ গুচি গ'ল? ল'ৰাটোক মই এতিয়া কেনেকৈ অকলে ডাঙৰ কৰিম? কি হ'ল মা? বাবা তাইনা, মই অমৰক কেনেকৈ অনাথ আশ্ৰমত অকলে এৰি থব নোৱাৰো। মই তাক লৈ আনিম। মই তাক নিজৰ কৰি ল'ম। মই তাক নিজৰ ল'ৰাৰ নিচিনাকৈ মই এই দুখন হাতেৰে তুলি তালি ডাঙৰ কৰিম। এইখন লওক। আপোনাৰ দৰে মানুহ খুব কমেই আছে মেডাম। আপোনাৰ স্বামীৰ প্ৰতাৰণাৰ পাছতো যে আপুনি তেওঁৰ দ্বিতীয় পত্নী সন্তানক আপুনি আঁকোৱাই ল'ব লৈছে, সেইটোৱে বহুত ডাঙৰ কথা। মোৰ স্বামীয়ে মোক ফাঁকি দিছে, তাতে কণমানিটোৰ কি দুখ।
আৰু মই আপোনাক এটা অনুৰোধ কৰোঁ যাতে আজিৰ এই কথাটো আপোনাৰ আৰু মোৰ মাজতে থাকে সি যে মোৰ পেটৰ সন্তান নহয় মই সেইটো কথা আজিৰ পৰা পাহৰি যাম মোৰ বুকুৰ সমস্ত মৰম দি তাক মই ডাঙৰ কৰিম আৰু আজিৰ পৰা মই তাৰ নাম থলোঁ অমৰ চৌধুৰী তই মোৰ ল'ৰা হ'বই নোৱাৰ মা মা তুমি তেনেকে নকবা মোৰ কথা শুনাচোন মোক তুমি বুজিবলৈ চেষ্টা কৰা আমাৰ আৰু ইয়াত কোনো কাম নাই মোক জন্ম দিয়া মা দেউতা এইখন পৃথিৱীত নাই মোৰ মায়ে মোক তুলি আনিছে কিন্তু মানুহে নতুন জীৱন আৰম্ভ কৰিলে বোলে ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে গতিকে বল অমৰ মা মই এইবোৰ একো নাজানো মই এইবোৰ একোৱে নামানো মই খালি এটাই জানো যে তুমি মোৰ মা আৰু মই তোমাৰ ল'ৰা মা তুমি একো নোকোৱা যে তই মোৰ ল'ৰা হোৱা হ'লে মোৰ সন্মান মাটিৰ লগত নিমিলালিহেঁতেন তই তোৰ বাপেৰৰ পুতেক নাৰীৰ আৱেগ অনুভূতি তোৰ বাবে এখন খেল তই মোৰ ল'ৰা হ'বই নোৱাৰ মা মা তুমি তেনেকে নকবা মোৰ কথা শুনাচোন মোক তুমি বুজিবলৈ চেষ্টা কৰা আমাৰ আৰু ইয়াত কোনো কাম নাই বল হন মা নয়না নয়না দুৱাৰখন খুলচোন নয়না তই এবাৰ মোৰ কথা শুন দুৱাৰখন খুলচোন দুৱাৰ খোলা ভাগিন নয়না নয়না মাও দুৱাৰখন খুলচোন মাজনী মাধৱ তাই দুৱাৰখন নুখুলে কিয় কেনেবাকৈ তাই কিবা নাই 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 একো নহয় তাই দুৱাৰ খুলিব নয়না চোৱাচোন মাৰ কি অৱস্থা হৈছে অ' ভাগিন ভাগিন তোমাৰ মই ভৰিত ধৰিছোঁ গোসানীৰ দুৱাৰখন খুলি দিয়া না হে ভগৱান নয়না মোৰ কপাল মই এইবোৰ কি কৰিলো মাধৱ মই মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলো মাধৱ মাধৱ তাই দুৱাৰখন নুখুলে কিয় নহয় না নয়না নয়না তই নয়না মাজনী মোক আৰু একো কথা নকবা মা মই এইখন ঘৰ এৰি যাব ওলাইছো নয়না নয়না তুমি ঘৰ এৰি ক'লৈ যাবা ভাগিন মই গম পাইছো নয়না তোৰ খং উঠিছে কিন্তু এনেকৈ ঘৰ এৰি নাযায় নহয় মা মোৰ আৰু একো কথা শুনিবলৈ ধৈৰ্য নাই মা মই যদি জীয়াই থকাটো বিচৰা তেন্তে মোক এইখন ঘৰৰ পৰা অলপ দিনৰ বাবে হ'লেও যাবলৈ দিয়া নয়না মাজনী নয়না শুনাচোন জেঠাই মিতা তুমি এইবোৰ কি কৰিলা কি ভাবি এইবোৰ কৰিলা মা এতিয়া আৰু এইবোৰ কথা পাতি কোনো অৰ্থ নাই নিতা এজনী জনা বুজা ছোৱালী তাই নিশ্চয় যি কৰিছে ভাবি চিন্তিয়ে কৰিছে আমাক বুজি পোৱাৰ বাবে থেংকছ ডিএছপি বিক্ৰম সেইটো ভুল নুবুজিব মই এতিয়ালৈকে আপোনাক বুজি পোৱা নাই মই নিতাৰ কথাহে কৈছো বিকি একো নাই জেঠাই মই আপোনালোকৰ আক্ষেপ বুজো অলপ সময় আগতে মায়ে মোক কৈ থৈ গৈছে মই হেনো অনাথ
মোক জন্ম দিয়া মা দেউতা এইখন পৃথিৱীত নাই মোৰ মায়ে মোক তুলি আনিছে কিন্তু মানুহে নতুন জীৱন আৰম্ভ কৰিলে বোলে ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে গতিকে উঠা উঠা হৰগুৰু বসতি হওক সপোন হৈ ৰোৱা অনুভৱী অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা সজল সজল নয়নে পাগল পাগল কৰিলে মায়া মায়া জিয়া জিয়া মায়া মায়া সাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা অ মুগ্ধ প্ৰিয়া